প্ৰত্যেককে বুজাইছোঁ কাৰণ চবে নিজৰ যিটো ভাৰতীয় জনতা পাৰ্টি চৰকাৰে যিখিনি মহিলা উইমেন এম্পাৱাৰমেণ্টৰ কাৰণে বিশেষকৈ কাৰণ প্ৰত্যেক মহিলা আৰু ইয়াতে কোনো বয়সৰ ব্যৱধানটো নাই যাৰে যি প্ৰতিভা আছে সেই প্ৰতিভাখিনি তেখেতসকলে কৰিব পাৰে সৰু সৰু কামৰ পৰা আৰু যোনে ভাল কৰে 10জনীয়া গ্ৰুপত সিহঁতক আকৌ এডিশ্যনেল দিয়ে চ' সেই প্ৰতিভাখিনিৰ কাৰণে যেতিয়া মহিলা ওলাই আহিব সদায় মুখ্যমন্ত্ৰীৰ সপোন তেতিয়াহে অঞ্চলখন আগুৱাই যাব সেইটো এটা বিশেষ আৰু সকলোকে বুজাই দিয়াটো সেইটো এটা মোৰ দায়িত্ব আৰু মুখ্যমন্ত্ৰী পত্নী হিচাপে সকলোকে যিটো মুখ্যমন্ত্ৰীৰ সপোন সেই সপোনটো যাতে সকলোৱে পায় বাইদেউ যিহেতু জালুকবাৰী সমষ্টি আছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টি সমগ্ৰ সমষ্টি ৰাইজৰ মাজত আছে নেকি কি কৈছে ৰাইজৰ মাজত অসন্তোষ আছে নেকি অসন্তোষ একেবাৰে নাই কাৰণ হিমন্ত বিশ্ব শৰ্মাই সদায় প্ৰত্যেকখন মিটিঙতে কৈ গৈছে যে মই 3টা সমষ্টিৰ বিধায়ক আৰু কমলপুৰে হওক শুৱালকুছি হাজোৱে হওক আৰু নতুন জালুকবাৰী হওক মই 3টাৰে সমষ্টি আৰু আজি বিগত যিহেতু এবাৰ হিমন্ত বিশ্ব শৰ্মাৰ 25 বছৰ হ'ব আৰু আমি সেইকাৰণে একেলগে গোটেই মানুহখিনিৰ লগত যিহেতু আৰম্ভ কৰিছোঁ আমাৰ যাত্ৰা সেইখিনি কেতিয়াও মানে এৰি যোৱা কোনো প্ৰশ্নই নাই কমলপুৰত কেনেকুৱা দেখিছে আপুনি আজিতো দেখি আপোনালোকে কেনেকুৱা পালে ভাল লাগিছে নে বেয়া লাগিছে খুবেই ভাল লাগিছে আৰু মানুহখিনি গোটেই উৎসাহিত ইয়াতো দেখিছোঁ একদম পূৰা প্ৰপাৰলি দিগন্ত কলিতা খুব ভাল ভোটৰ ব্যৱধানত ওলাই যাব এইটো চিন্তা কৰিবলগীয়া নাই আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ মই প্ৰত্যেককে বুজাইছোঁ কাৰণ চবে নিজৰ যিটো ভাৰতীয় জনতা পাৰ্টি চৰকাৰে যিখিনি মহিলা উইমেন এম্পাৱাৰমেণ্টৰ কাৰণে বিশেষকৈ কাৰণ প্ৰত্যেক মহিলা আৰু ইয়াতে কোনো বয়সৰ ব্যৱধানটো নাই যাৰে যি প্ৰতিভা আছে সেই প্ৰতিভাখিনি তেখেতসকলে কৰিব পাৰে সৰু সৰু কামৰ পৰা আৰু যোনে ভাল কৰে 10জনীয়া গ্ৰুপত সিহঁতক আকৌ এডিশ্যনেল দিয়ে চ' সেই প্ৰতিভাখিনিৰ কাৰণে যেতিয়া মহিলা ওলাই আহিব সদায় মুখ্যমন্ত্ৰীৰ সপোন তেতিয়াহে অঞ্চলখন আগুৱাই যাব সেইটো এটা বিশেষ আৰু সকলোকে বুজাই দিয়াটো সেইটো এটা মোৰ দায়িত্ব আৰু মুখ্যমন্ত্ৰী পত্নী হিচাপে সকলোকে যিটো মুখ্যমন্ত্ৰীৰ সপোন সেই সপোনটো যাতে সকলোৱে বাইদেউ পায় যিহেতু জালুকবাৰী সমষ্টি আছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টি সমগ্ৰ সমষ্টি ৰাইজৰ মাজত আছে নেকি কি কৈছে ৰাইজৰ মাজত অসন্তোষ আছে নেকি অসন্তোষ একেবাৰে নাই কাৰণ হিমন্ত বিশ্ব শৰ্মাই সদায় প্ৰত্যেকখন মিটিঙতে কৈ গৈছে যে মই 3টা সমষ্টিৰ বিধায়ক আৰু কমলপুৰে হওক শুৱালকুছি হাজোৱে হওক আৰু নতুন জালুকবাৰী হওক মই 3টাৰে সমষ্টি আৰু আজি বিগত যিহেতু এবাৰ হিমন্ত বিশ্ব শৰ্মাৰ 25 বছৰ হ'ব আৰু আমি সেইকাৰণে একেলগে গোটেই মানুহখিনিৰ লগত যিহেতু আৰম্ভ কৰিছোঁ আমাৰ যাত্ৰা সেইখিনি কেতিয়াও মানে এৰি যোৱা কোনো প্ৰশ্নই নাই কমলপুৰত কেনেকুৱা দেখিছে আপুনি আজিতো দেখি আপোনালোকে কেনেকুৱা পালে ভাল লাগিছে নে বেয়া লাগিছে খুবেই ভাল লাগিছে আৰু মানুহখিনি গোটেই উৎসাহিত ইয়াতো দেখিছোঁ একদম পূৰা প্ৰপাৰলি দিগন্ত কলিতা খুব ভাল ভোটৰ ব্যৱধানত ওলাই যাব এইটো চিন্তা কৰিবলগীয়া নাই আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ